মোবাইল কিনিলোঁ গাইছ, মোবাইল কি মোবাইল কিনিলোঁ, ক'ত কিনিলোঁ, কেনেকৈ কিনিলোঁ, ভিডিঅ'টো চালে চব গম পাই যাব। ভিডিঅ'টো চাওক। দিছ ইজ ফুলু। হে গাইজ, গুড মৰ্ণিং। বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। সময়ৰ বহুত অভাৱ হৈছে, যাৰ কাৰণে মানে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু যিহেতু আজি অফ হয়, সেইকাৰণে ভাবিলোঁ আজিৰ দিনটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। জাষ্ট গা পা ধুই আহিলোঁ। এসপ্তাহৰ কাপোৰ গোটেই একেদিনাই ধুই পেলাই এতিয়া গা চা ধুই আহি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি অকণমান কাম আছে, ভাবিলোঁ আপোনালোকৰ লগত যিখিনি পাৰোঁ শ্বেয়াৰ কৰোঁ। আৰু আপোনালোক সকলোৱে চাই যাব আজি মোৰ দিনটো কেনেকুৱা যায়। চাই থাকক। গা পা ধুই উঠাৰ পিছত টিউশ্যন এটা আছিল, টিউশ্যনটো মই কৰিব ল'লোঁ। তাৰপিছত বাকী কামবিলাক আৰম্ভ কৰিম। সৰুতে আমি চিঞৰি চিঞৰি মুখস্থ কৰা সেই লঘন কবিতাটো এতিয়া মই বেলেগক মুখস্থ কৰাই আছোঁ। এয়াই পৰিৱৰ্তন নহয় জানো? টিউশ্যন শেষ হ'ল, তাই এতিয়া ঘৰত গ'ল আৰু মই এতিয়া বাকী কামবিলাক আৰম্ভ কৰোঁ। আৰু এয়া হ'ল আমাৰ ঘৰৰ সকলোৰে মৰমৰ চুনুমুনুকেইটা। সিহঁতক মই বহুত দিন হ'ল সময় দিব পৰা নাই। আজি যিহেতু মই অফ পাইছোঁ, সিহঁতৰ লগতো অকণমান থাকোঁ বুলি ভাবি পেলাই আপোনালোককো দেখালোঁ। সিহঁতে ধুনীয়াকৈ ভাত খাই আছে। হাই, কি খবৰ? আৰু এয়া হৈছে আমাৰ সৰু মুনু ধুনীয়াকৈ শুই আছে। সৰু মুনু, মোক চিনি নাপাই আছা নেকি? হা, মোক চিনি পোৱা নাই? মুখখন ঘূৰি দিছে যা। সৰুৰ পৰা কলাত উঠি উঠি মোৰ কলাত উঠি ডাঙৰ হ'ল, এতিয়া মোকে চিনি নাপোৱা হ'ল। কি হ'ল সৰু মুনু? আমাৰ সৰু মুনু খং কৰিছি চা। খং কৰছা? খং কৰছা? সেয়া চাওকচোন, আমাৰ ফুলবিলাক ইমান ধুনীয়াকৈ ফুলি উঠিছে। কিন্তু ৰাস্তাৰ ওচৰত এইফালে ৰাস্তাটো আছে আৰু ৰাস্তাটোৰ ফালে থকা ফুলবিলাক বেলেগে এনেকৈ গোটেইবিলাক ছিঙি লৈ গৈছে, কিন্তু ভিতৰৰখিনি ইমান ধুনীয়া হৈ আছে চাওকচোন। একদম মানে ফুলৰ ভিতৰতে হালি পৰিছে ডালটো, ভালকৈ চাই লওক। আৰু এয়া চাওকচোন, ৰাস্তাৰ ফালৰ পৰা ফুলবিলাক কেনেকৈ ছিঙিছে। এয়া ছিঙা ঠাৰিবিলাক ইমান মৰম নোহোৱাকৈ যে ছিঙিছে, মানে দেখি বহুত বেয়া লাগিছে। ভিতৰৰ ফালে যিমান ধুনীয়াকৈ আছিল, ৰাস্তাৰ ফালেও তেনেকৈ আছিল, কিন্তু মানে উপায় নাই আৰু। আৰু এইকেইটা চাওকচোন, কিমান মৰম লগা হৈ ফুলিছে। যদি এনেকুৱা ফুলবিলাক বিনা কাৰণত ছিঙি লৈ যায়, কাৰণো খং নুঠিব, হয়নে? আৰু এতিয়া মই ঘৰৰ পৰা ওলালোঁ। এতিয়া ক'ত যাম, কিয় যাম, আপোনালোকে চাই থাকক। ঘৰৰ পৰা ওলাই এতিয়া মই ৰাস্তা পালোঁ, গাড়ী ৰখি আছোঁ, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। বহুত বেছি ধামাকা হ'ব গৈ আছে, আপোনালোকে চাই থাকক। আহি পালোঁ ছয়গাঁৱৰ মেইন চ'ক, আৰু এইটো হৈছে ছয়গাঁও চিনেমা হল, যিটো মোৰ অপজিট চাইডত আছে। যিয়ে চিনেমা চাম বুলি ভাবিছে আহিব পাৰে। আৰু এইখন বাছ আহিছে, ৰ'ব মই উঠি লওঁ। আহি পালোঁ এতিয়া ভাগৱতীয়া চ'ক, আৰু এতিয়া মই গৈ আছোঁ এই বিল্ডিংটোত। চাই থাকক, কিয় গৈ আছোঁ আপোনালোকে গম পাব। মই গৈ আছোঁ এইয়া ফুলমণি বিউটি পাৰ্লাৰ। আপোনালোকে দেখিছে নহয়, মই ইয়াতে গৈ আছোঁ এতিয়া হেয়াৰ স্পা কৰিব। আপোনালোকে চাই থাকক। সেয়া আহি পালোঁ ৰুম নাম্বাৰ 21। এতিয়া কলিং বেল বজাই দিছোঁ। বাবু আছে না মাহী?
ফেনটো দিয়া এয়া এতিয়া আমাৰ বা আহিলে এতিয়া মই হেয়াৰ স্পা কৰিম এয়া ৰেডি আপোনালোকে চাই থাকক স্পা কৰি আহি মই এয়া আহিলোঁ মিৰ্জাত আৰু এতিয়া যাম কলেজত এছাইনমেণ্ট ছাবমিট কৰিব আছে আৰু তাৰ পৰা ওলাই ক'ত যাওঁ কি কৰোঁ ভিডিঅ'টো চাই থাকিলে গম পাব এতিয়া মই কলেজৰ পৰা ওলাম তাৰপিছত যাম ম'ম' খাব আৰু ম'ম'টো খাবই লাগিব মিৰ্জাত আহিলে তাৰপিছত মই যাম এটা মোবাইল কিনিব আপোনালোকে চাই দিয়ক কি মোবাইল কিনো কাৰ কাৰণে কিনো আৰু এতিয়া লগ পাই আছোঁ ম'ম' ঘৰত এইটো হৈছে ম'ম' কৰ্ণাৰত যোৱা গলি আমাৰ ম'ম' আহি গ'ল এতিয়া আমি ম'ম' খাম এতিয়া ম'ম' কৰ্ণাৰৰ পৰা ম'ম' খাই আমি ওলালোঁ আৰু এতিয়া ডাইৰেক্ট যাম ছয়গাঁও মানে মোবাইল কিনিব যাম আপোনালোকে চাই থাকক এয়া ছয়গাঁও আহি পালোঁ আৰু এতিয়া আমি মোবাইল কিনিবৰ কাৰণে দোকানত যাম সময় অলৰেডি বহুতখিনিয়ে হৈছিলে চ' দেৰি নকৰি আমি এতিয়া মোবাইল কিনিবৰ কাৰণে দোকানত আহিলোঁ আৰু এতিয়া আমি মোবাইল চাম আমাৰ লগতে আপোনালোকেও চাই যাব এয়া দোকানত আহি মোবাইল কি মোবাইল লওঁ কেনেকুৱা লওঁ চইচ কৰিব পৰা নাছিলোঁ আৰু এয়া ফাইনেলি মোবাইল এটা চিলেক্ট কৰিলোঁ আৰু এতিয়া ফুল এক্সাইটেড মানে আনবক্সিং কৰিব গৈ আছোঁ আপোনালোকে চাই যাওক মোবাইলটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ফাইনেলি গাইজ বহুতকেইটা মোবাইল চোৱাৰ পিছত এইটো মোবাইল ভাল লাগিল আৰু এইটো মোবাইলে ল'লোঁ আৰু মোবাইলটোৰ নাম হৈছে Moto G85 আৰু আপোনালোকৰ ভাল লাগিছে নে বেয়া লাগিছে কমেণ্ট কৰি জনাবচোন ফাইনেলি ফোন ল'লোঁ কিন্তু মন নহয় মোৰ লগৰ कैसा लगा मेरा मजाक কিন্তু কেমেৰাৰ আগত আহিব খোজা নাই সেইকাৰণে ময়ে দেখালোঁ এইটো মটৰ ফোন ধুনীয়া একদম চাই লওক এতিয়া আমাৰ পাৰ্টি হ'ব আমি পাৰ্টিত যাম ছয়গাঁও আৰু এতিয়া আহিলোঁ আমি ছয়গাঁৱৰ ৰেষ্টুৰেণ্ট এখনত মোবাইল লোৱা পাৰ্টি কৰিব আৰু এতিয়া আমাৰ খানা আহি গ'ল এতিয়া খাই লওঁ আৰু এতিয়া ঘৰত যোৱাৰ কাৰণে ৰিক্সাত উঠিলোঁ বাকী ঘৰত গৈ লগ পাই আছোঁ ফাইনেলি গাইজ ঘৰ আহি পালোঁ ভিডিঅ'টো কিন্তু ইমানতে শেষ নকৰোঁ একেবাৰে ৰাতি শেষ কৰিম আপোনালোকে চাই যাব একেবাৰে শেষলৈকে কি কৰোঁ কি নকৰোঁ এতিয়া ঘৰ পালোঁ অকণমান গালি খাওঁ যিহেতু দেৰি হ'ল আৰু এতিয়া বাই বাই তো গাইজ গুড ইভিনিং যিহেতু আজি অফ মানে বাকী কেইদিনত ডিউটিকে থকা যায় মানে আমাৰ ৰাস্তাৰ ফালে ওলাই অহাই হোৱা নাছিল মানে কেনেকুৱা কি হৈছে পথাৰত কেনেকুৱা ধান হৈছে ৰাস্তাত কেনেকুৱা পৰিৱেশ হৈছে মই একো গমেই পোৱা নাই সেইকাৰণে ভাবিলোঁ আজি অকণমান ওলাই আহোঁ মানে আবেলি সময়ত এনেই ৰাস্তাই ফুৰিব আহিছোঁ আৰু আপোনালোককো দেখাওঁ এবাৰ আমাৰ গাঁওখন লগতে আমাৰ এইফালে ৰাস্তা ঘাট কেনেকুৱা আপোনালোকে চাই থাকিব বহুত দিন পিছত আমাৰ পথাৰৰ ফালে আহিলোঁ আৰু এয়া ধানবিলাক মাজে মাজে পকিছে আৰু কেইদিনমান পিছত কাটিবই হ'ব আৰু এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ কেনেকুৱা পাইছে জনাব আৰু এইটো হৈছে ৰাস্তা এইটো ৰাস্তাৰে সুকীয়াম আহিব পাৰিব পিকনিক স্পট গাইজ এতিয়া গধূলি হৈ গ'ল এতিয়া ঘৰত যাব ওলাইছোঁ আৰু ঘৰত যাই আপোনালোকক লগ পাই আছোঁ তো গাইজ ৰাস্তাৰ পৰা ফুৰি আহিলোঁ আৰু এতিয়া ভৰি হাত ধুই মা চাহ বনাইছে এতিয়া চাহ খাম
আৰু আপোনালোককো দেখাম বাৰু, কিন্তু নাভাবিব যে মই চাহখিনি খুৱাব দেখাওঁ। যিহেতু আজি মই দিনটোৰ কথা দেখাম বুলি ভাবিছোঁ, সেইকাৰণে দেখাম। কাৰণ বহুত দিন আৰু ভিডিঅ' কৰিব এনেকৈ কেতিয়া পাওঁ ঠিক নাই, সেইকাৰণে ভাবিছোঁ দেখাম বুলি। আপোনালোকে কোনেও বেয়া নাভাবিব। বলক এতিয়া চাহ খাওঁ। চাহ কাপ আমাৰ এনেকৈয়ে আজি, আৰু আমাৰ ঘৰত গাখীৰ নাই কাৰণে আমাৰ লাল চাহ। এতিয়া আপোনালোকে চাওক আৰু মই খাওঁ। গধূলি চাহ খাই ল'লোঁ এতিয়া। তাৰপিছত এতিয়া ওচৰৰে টিকলি মাইনা এটাক টিউশ্যন কৰিব যাম, টিউশ্যন এটা আছে। তাৰপিছত তাৰ পৰা আহি ভিডিঅ'টোৰ এণ্ডিং টাইম আহি যাব। বলক এতিয়া টিউশ্যনটো কৰি আহোঁ। হে বোলো, কি কৰি আছা? দিছ ইজ ফুলো। কি পঢ়ি আছা না কি? কবিতা মুখস্থ হৈছে না? দে বাৰু, এতিয়া আমি পঢ়ো নহ'লে নেকি? তো গাইজ, ফাইনেলি ভিডিঅ'টো এণ্ড কৰাৰ সময় আহি গ'ল। টিউশ্যনৰ পৰা আহি ভাত পানী খাই ডাইৰেক্ট এতিয়া বিচনাত আহিছোঁ। তাৰপিছত ভিডিঅ'টো এণ্ড কৰিব ওলাইছোঁ এতিয়া। আৰু দিনটোত যিমান যি হ'ল পাৰালৈকে মই দেখাব চেষ্টা কৰিছোঁ। যিহেতু বহুত দিনৰ ভিডিঅ' বনাইছোঁ আৰু কেতিয়াও ভিডিঅ' বনাওঁ ঠিক নাই, সেইকাৰণে অকণমান ভিডিঅ'টো দীঘলীয়া হ'ল, কোনেও একো বেয়া নাপাব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। শুভৰাত্ৰি। বাই বাই।